পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৫৭ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ বালাপাৰা। অহা ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বজালী জিলাৰ দক্ষিণ প্ৰান্তত বালাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ। যুদ্ধংদেহী ৰূপত প্ৰস্তুতিৰে আগবাঢ়িছে বালাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ পৰিচালনা সমিতিয়ে। বিগত বৰ্ষৰ দৰে এইবেলিও ঢুলীয়া ভাওনা যাত্ৰাভিনয় সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে পৰিচালনা সমিতিয়ে। ভ্ৰাম্যমান নাট্য জগতৰ আগশাৰীৰ নাট্য দল ৰাষ্ট্ৰীয় থিয়েটাৰৰ ২২, ২৩ আৰু ২৪ অক্টোবৰ তিনি নিশাৰ বাবে আমন্ত্ৰণ কৰিছে শ্যামা পূজা মহোৎসৱ পৰিচালনা সমিতিয়ে। নাট্যপ্ৰেমী দৰ্শকে অৰিহণা যোগেৰে উপভোগ কৰিব পাৰিব ৰাষ্ট্ৰীয় থিয়েটাৰৰ নাট্যাভিনয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বালাপাৰা শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ পৰিচালনা সমিতিয়ে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে। অইনবেলিৰ দৰে এইবেলিও ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। এই চলিত মাহৰ ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ নানান ধৰণৰ বাৰে বৰণীয়া কাৰ্যসূচীৰে আমি সভাখন বা পূজাখন চলাবলৈ লৈছোঁ। সেই ক্ষেত্ৰত আমাৰ গান ঢুলীয়াৰ লগতে থিয়েটাৰো আছে আৰু বাকী সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আশা কৰিছোঁ বিগত বছৰকেইটাৰ দৰে এইবেলিও আমি ৰাইজৰ সহায় সহযোগেৰে এই পূজাখন চলাই নিয়াত আমি এই পিছপৰা অঞ্চলৰ বালাপাৰাৰ ৰাইজে আজি ৫৭তম শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ ৫ দিনা বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম দিনা চাফাই অভিযান, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মন্দিৰৰ দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, পূজা পাৰ্বণ আদি বিভিন্ন কাৰ্যসূচী। দ্বিতীয় দিনাখন আমি সাংস্কৃতিক সন্ধিয়াৰ এটা আয়োজন কৰিছোঁ। তৃতীয় দিনাৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ আগশাৰীৰ থিয়েটাৰ ৰাষ্ট্ৰীয় আৰু আমাৰ গান ঢুলীয়া আজি বিভিন্ন কাৰ্যসূচী। গতিকে আমি এই অঞ্চলৰ বিভিন্ন ধৰ্মপ্ৰাণ ৰাইজৰ এই আমাৰ অনুষ্ঠানটোত সহায় সহযোগিতা কৰি আমাৰ সুচাৰুৰূপে কাৰ্যসূচীসমূহ পালন কৰিব বুলি আমি শ্যামা পূজা প্ৰেমী ৰাইজে এটা আশাত আছোঁ। পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৫৭ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ বালাপাৰা। অহা ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বজালী জিলাৰ দক্ষিণ প্ৰান্তত বালাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ। যুদ্ধংদেহী ৰূপত প্ৰস্তুতিৰে আগবাঢ়িছে বালাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ পৰিচালনা সমিতিয়ে।